টাৰচেম মিত্তল বুলি কোৱা দালালটোৰ কথা কোনেও আলোচনা কৰা নাই। টাৰচেম মিত্তলে সিদ্ধাৰ্থ শৰ্মা বুলি কোৱাটোক লগ লগাই দিছে। জুবিন গাৰ্গ ডাঙৰীয়াক লগ লগাই দিয়া মেইন কালপ্ৰিট যিটো এইটো হৈ গ'ল টাৰচেম মিত্তল, সাংস্কৃতিক দালাল এটা। এইগৰাকীক আজিলৈকে কোনো কৰাই তাকে হেৰিলে অনা নাই। তদন্তলৈ আহিব লাগে, নাম আহিব লাগে আৰু শাস্তিৰ ব্যৱস্থা হ'ব লাগে। মুখ্যমন্ত্ৰীক ক'ব খোজোঁ, এই টাৰচেম মিত্তলক অসমৰ মুকলি আকাশত কোনে দপদপাই ঘূৰি ফুৰিবলৈ দিছে? তেওঁলোকেই জুবিন গাৰ্গ ডাঙৰীয়াক আজি নি এই অৱস্থা কৰিলে, তেওঁলোকৰ পৰিচন্নতাতে। আৰু এইবোৰ দেখা পাব, এই কপিৰাইট বিভিন্ন কথা বতৰা টাৰচেম মিত্তল, সিদ্ধাৰ্থ শৰ্মা এইবোৰ বনিয়াই আহি আমাৰ জাতীয় স্বাভিমান আৰু জাতীয় সত্তাটোক এনেকুৱা ধৰণৰ এটা পৰিৱেশৰ মাজলৈ ঠেলি দিলে। জুবিন দাই সৃষ্টি কৰা গানসমূহ আমাৰ জাতিটোৰ সম্পদ, তাত কোনোবা বনিয়াই এইটো কপিৰাইট ল'বলৈ ক'ত অধিকাৰ পালে? বন্ধ কৰিব লাগিব। আৰু এইবোৰ যদি কেনেবাকৈ ন্যায়িক হেৰিলে যায়, কিন্তু অসমে নিস্তাৰ নিদিয়ে, কোনো ৰাইজে নিস্তাৰ নিদিয়ে। অসমীয়া জনগণৰ ক্ষোভৰ যিটো স্ফুলিংগ বুজি পোৱা নাই বনিয়া গোষ্ঠীয়ে, কৈ দিব খুজিছোঁ। এইবোৰ মানে অসমৰ ৰাইজে কাকো খাতিৰ বাতি নকৰিব, কথা স্পষ্ট কথা। তাৎক্ষণিকভাৱে এইবোৰ চব ক্লেৰিফাই কৰি চব আমাৰ মহানায়কগৰাকীক এইবোৰ সকলো ন্যায় দিয়ক আৰু সকলো কৰি দিয়ক, এইবোৰ খেলি মেলি নকৰিব। টাৰচেম মিত্তলে অতদিনে জুবিন দাক বিভিন্ন ধৰণৰ কথা বতৰাবোৰত বিৰাট সাংঘাতিক মানে শোষণ কৰিলে। আপুনি চাব, এইটো মই দেখুৱাইছোঁ, যিমানবোৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম আছে চবতে তাৰমানে কপিৰাইট, এতিয়া যিবোৰ কপিৰাইট বা তেওঁলোকৰ বিজনেছ পাৰ্টনাৰশ্বিপ আছে, ইয়াতে এইটো চাব, ইয়াতে পাৰ্টনাৰ বুলি লিখা আছে টাৰচেম মিত্তল। যিমান গানৰ যিমান মানে স্পটিফাই কওক, জিঅ' হেৰি কওক, চবতে যিমান প্লেটফৰ্ম আছে, ইউটিউব, চবতে এওঁৰ আৰু ডেজিগনেটেড বুলি জুবিনদাৰ নাম আছে আৰু সিদ্ধাৰ্থ শৰ্মাৰ নাম আছে। এই তিনিজন মানুহৰ কপিৰাইট কিমান কি ডিল হৈছে, কিমান মানে পাৰ্চেণ্টেজ ৱাইজ তেওঁলোকক মানে হেৰি কৰিছে, তেওঁলোকক পাৰ্টনাৰশ্বিপ দিছে, পাৰ্টনাৰশ্বিপ ডিল হৈছে, এইবোৰ চাব লাগিব। কিন্তু আমাৰ স্পষ্ট কথা, মহানায়কৰ মহাপ্ৰয়াণৰ পিছত এইসকল দালাল টাৰচেম মিত্তল, সিদ্ধাৰ্থ শৰ্মা, এইসকলে আকৌ পিছত ন্যায়িক মজিয়ালে নিয়ে কামটো ওলমাই দিব পাৰে, হেং কৰিব পাৰে। গতিকে অসমৰ ৰাইজৰ ওচৰত সেইসকল জবাবদিহি হ'ব লাগিব। আৰু কোনো কাৰণতে অসমৰ জনগণে বিচৰা নাই যে এনেকুৱা সাংস্কৃতিক দালাল কিছুমানে এই জুবিন গাৰ্গ নামৰ সত্তাটোক ব্যৱহাৰ কৰি যি দালালি কৰিলে, যি অপৰাধ কৰিছে, জাতীয় অপৰাধ কৰিছে, সেই সকলকো তদন্তৰ আওতালৈ আনিব লাগে। অকল সিদ্ধাৰ্থ শৰ্মাতে সীমাবদ্ধ ৰাখিলে নহ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।